সদৌ লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ৫০০ সংখ্যক সাধনী দিৱস। প্ৰতি বছৰে ৭ বহাগ তাৰিখে অনুষ্ঠিত কৰি অহা হৈছে এই সাধনী দিৱস। এইবাৰো লখিমপুৰ জিলা চৰাইমৰীয়া বাইপাছত থকা বীৰাংগনা সতী সাধনী প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। এই অনুষ্ঠানত চুতীয়া জাতি সন্মিলনৰ প্ৰাক্তন সভাপতি বাবুল চন্দ্ৰ চুতীয়া আৰু লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা দয়ানন্দ শইকীয়াই বন্তি প্ৰজ্বলন কৰে। লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক দীপাংকৰ শইকীয়াই সাধনীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে উপস্থিত থাকে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰাজেন বৰা, লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা দীপেন বৰা, সভাপতি বলিন চুতীয়া, গুৱাহাটী মহানগৰ সমিতি সভাপতি পাৰ্থ হাজৰিকা, উন্নয়ন পৰিষদৰ সদস্য জয়ন্ত হাজৰিকা, পদ্মেশ্বৰ চুতীয়াৰ লগতে জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল। আমাৰ চুতীয়া জাতি অসমৰ ভূমিপুত্ৰ যে আজি সতীসাধনী দিৱস, আজি সতীসাধনীৰ ৫০০তম জন্ম জয়ন্তী দিৱস আৰু গোটেই অসমতে আমি এই সতীসাধনী দিৱসটো ৭ বহাগত আমি পালন কৰি আহিছোঁ। আৰু এই সতীসাধনী আমাৰ চুতীয়া জাতিৰ বাবে স্বাভিমান আৰু চুতীয়া জাতিৰ বাবে সন্মান। আৰু তেওঁ সতীসাধনীয়ে জাতিৰ বাবে যিটো ত্যাগ স্বীকাৰ কৰিলে, নাৰী জাতিৰ বাবে যিটো ত্যাগ স্বীকাৰ কৰিলে, সেইটো আমাৰ সমগ্ৰ নাৰী জাতিৰ বাবে আদৰণীয়, পূজনীয়। আৰু আমি এটা কথা আমি সকলোৱে জানো, গোটেই এছিয়া মহাদেশত নাৰী জাতিৰ বাহিনী গঠন কৰি যুদ্ধ কৰা প্ৰথম মহিলা আছিলে আমাৰ বীৰাংগনা সতী সাধনী। আৰু সেইটো সময়ত যে 1189 চনত চুতীয়া জাতিৰ প্ৰথম প্ৰতিষ্ঠা হৈছিল। আৰু সেইটো সময়ত সাধনীৰ যিটো ৰাজতন্ত্ৰ, সেই ৰাজতন্ত্ৰটোত সাধনীৰ মন্ত্ৰণাতেই গোটেই চুতীয়া শেষ ৰণখন লাগিছিল। আৰু সেই শেষ ৰণত তেওঁ আহোমৰ বশ্যতা স্বীকাৰ নকৰি নিজৰ স্বাভিমান, নিজৰ সন্মান, নিজৰ সতীত্ব ৰক্ষা কৰি চুতীয়া জাতিৰ কুবেৰ দত্ত সম্পত্তি বুকুত বান্ধি চন্দনগিৰি পৰ্বতৰ পৰা তেওঁ তনুতাক কৰিছিল যে তেওঁ কেতিয়াও বশ্যতা স্বীকাৰ নকৰিলে। এই যিটো তেওঁৰ সন্মান ৰাখিলে, এই সন্মানে নাৰী জাতিৰ বাবে তেওঁ এটা আদৰ্শ ৰাখি থৈ গ'ল। সেইকাৰণে আমি চুতীয়া জাতি সন্মিলনে 1925 চনৰ পৰাই আমি ৭ বহাগত নাৰী জাতিক সন্মান কৰিবৰ বাবে বা সতীসাধনীক সন্মান কৰিবৰ কাৰণে আমি এই দিৱসটি আমি উদযাপন কৰি আহিছোঁ। আৰু আজি ইয়াত আমাৰ সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ইয়াত আমি সতীসাধনীৰ আইগৰাকীৰ ওচৰত আমি বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু গোটেই অসমবাসীক আমি ইয়াৰ পৰাই আমি এটা বাৰ্তা দিব বিচাৰোঁ যে এটা জাতি যদি আমি উত্তৰণ কৰিবলৈ হয়, আমি নাৰী জাতিক আমি সন্মান কৰিব লাগিব। আৰু নাৰী জাতিক যিটো জাতিয়ে নাৰী জাতিক সন্মান কৰে, তেওঁ সবাংগ সুন্দৰভাৱে তেওঁলোক গোটেই পৃথিৱীত প্ৰতিষ্ঠিত হৈ থাকিব পাৰে। গতিকে আমি গোটেই অসমবাসীক এই আমাৰ যিটো সতীসাধনী দিৱস, তাৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে আমি নাৰী জাতিক আমি সন্মান কৰিব লাগিব। নাৰী জাতিক সন্মান কৰিলেহে আমি বিশ্ব দৰবাৰত আমি জিলিকি থাকিব পাৰিম। আৰু সেই মহান উদ্দেশ্য লৈ আমি প্ৰতি বছৰে আমি সতীসাধনী দিৱস আমি ইয়াত পালন কৰি আহিছোঁ। আৰু এইবাৰ কেন্দ্ৰীয় হিচাপে, ৰাজ্যিক হিচাপে আমাৰ কাৰ্বি আংলঙত সতীসাধনী দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। গতিকে এই দিনটো আমাৰ চুতীয়া জাতিৰ বাবে, সমগ্ৰ নাৰী জাতিৰ বাবে, সমগ্ৰ মানৱ জাতিৰ বাবে এটা খুব গৌৰৱৰ এটা দিন বুলি আমি অভিহিত কৰি প্ৰতি বছৰে এই সতীসাধনীৰ দিৱস আমি পালন কৰি আহিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।